এইটো জেগা আছিলে য'ত আমি সোমাইছিলোঁ আৰু ইয়াত চাইছোঁ আমাৰ ৰোল নম্বৰ লিখা আছিলে টেবুল নম্বৰৰ লগত আপোনালোকে আপোনালোকৰ টেবুল নম্বৰটো চাই ল'ব মোৰ টেবুল নম্বৰ 33 আছিলে তাৰপিছত চালোঁ ৰোল নম্বৰ ভালকৈ দেখি গম পালোঁ আৰু অলপ পিছত ইয়াত ৰোল নম্বৰ চাবও পাৰে আপোনালোকে নিজৰ ৰোল নম্বৰ ভালদৰে চাই ল'ব যাতে পিছত কোনো ধৰণৰ খেলি মেলি নহয় তাৰপিছত গ'লোঁ আৰু বহিলোঁ নিজৰ জেগাত নিজৰ তাত বেঞ্চ লগোৱা থাকে 24 25 1 2 3 বুলি আপোনালোকে চাই ল'ব মানুহবিলাক বহুত আহিছিলে বহুত গৰম ওপৰত ফেন চলি আছে ভয় খাব লগা একো নাই আপোনাৰ যিকোনো ডকুমেণ্ট লিখা আছে সেইবিলাকে লাগিব আৰু কাষ্ট চাৰ্টিফিকেট অফলাইন হ'লে হৈ যাব অনলাইন নালাগে ইমান চিন্তা কৰিব লগা কথা নাই তাৰপিছত আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কাম আৰম্ভ হ'ল আৰু 4-5টামান ডকুমেণ্ট দি দিলোঁ আৰু ঘূৰি আহিলোঁ আৰু সুধিছিলোঁ যে এক্সট্ৰা ডকুমেণ্ট লাগে নেকি কৈছে ডিষ্ট্ৰিক্টত ছাবমিট কৰিলে হৈ গ'ল সেইকাৰণে আপোনালোকে চিন্তা কৰিব কথা নাই আৰামছে যাওক আৰু শান্তিৰে থাকক তাত আৰু তাত কয় বাৰু তিনিজনকৈ আহিব যদি আপোনালোকে প্ৰথমতে সোমায় তেনেহ'লে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সোনকালে শেষ হ'ব যদি আপুনি অলপ দেৰি কৰে আপোনাৰ দেৰি হ'ব মানুহবিলাক বহুত আহিছিলে আমাৰ সময়ত চাওক যিহেতু আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হয় আপোনালোকৰ ডিপাৰ্টমেণ্টটো বেলেগ চাগে তথাপি চাই ল'ব আপোনাৰ ডিপাৰ্টমেণ্ট আৰু কিছুমান প্ৰশ্ন থাকিলে আপোনালোকে নিশ্চয় সুধিব পাৰিব এইটো আমাৰ ডিপাৰ্টমেণ্টৰ হেডকোৱাৰ্টাৰ হয় বহুত 11:30 পৰা 8:30 লৈকে খোলা থাকে চাই ল'ব বহুত ডাঙৰ আছে ধন্যবাদ চোৱাৰ বাবে